নমস্কাৰ স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ মই সাগৰিকা গোস্বামী আৰু আজি গৈছোঁ উত্তৰ গুৱাহাটীস্থিত অশ্বক্লান্ত মন্দিৰলৈ। অশ্বক্লান্ত মন্দিৰৰ একেবাৰে কাষৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ যি দৃশ্য সেয়া অতিকৈ মনোমোহা আৰু সেয়েহে আপোনালোক প্ৰথমতে দেখাই ল'লোঁ এই মনোমোহা দৃশ্য। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ কথা আমি সকলোৱে জানো আৰু 10 অৱতাৰৰ ভিতৰত এক শ্ৰেষ্ঠ অৱতাৰ হৈছে কুৰ্ম অৱতাৰ আৰু কুৰ্ম অৱতাৰৰ এই মন্দিৰ অশ্বক্লান্ত মন্দিৰত অৱস্থিত। একেবাৰে সৰুতে পৃথিৱীৰ বৃহৎ নদীদ্বীপ মাজুলীলৈ যাওঁতে এবাৰ পানী জাহাজত উঠিছিলোঁ, তাৰপিছত কিন্তু উঠা মনতেই পৰা নাই। সেয়েহে আমি যিহেতু অশ্বক্লান্ত মন্দিৰৰ ওচৰলৈ আহিছিলোঁ, অশ্বক্লান্ত মন্দিৰৰ সমীপত অৱস্থিত জাহাজ ঘাটলৈ আহিলোঁ আৰু জাহাজ ঘাটত আহি জাহাজ চলোৱা একেবাৰে ড্ৰাইভিং ছিটতেই বহি দিলোঁ আৰু তাত থকা মানুহখিনিৰ যিটো আমি সহযোগ পাইছিলোঁ, ছাপোৰ্ট পাইছিলোঁ, সঁচাকৈ খুব ভাল লাগিল। ইমান বেছি মৰমীয়াল আছিল। থেংক ইউ ছ' মাছ। এয়া হৈছে অশ্বক্লান্ত মন্দিৰৰ মূল দুৱাৰ আৰু এয়া হৈছে বিষ্ণুৰ দেৱালয়। Hi guys. Hello, Bata. Hello. Gas উঠিছো। বান্দৰ আমি। জলদি। মই বহিলে তমাশা চাইছো। চুপ চাবা। চম্পা ফুলৰ গছকেইডাল ইমানেই বেছি ধুনীয়া আছিল আৰু উঠিবলৈ ইমানেই উজু আছিল, ভাবিলোঁ গোটেইকেইটা বাচ্ছাৰ লগত ময়ো বাচ্ছা আৰু বান্দৰ হৈ পেলাই গছতেই উঠোঁ। অশ্বক্লান্ত মন্দিৰৰ প্ৰাকৃতিক সৌন্দৰ্য আছিলে অতিকৈ মোহনীয় আৰু এই অশ্বক্লান্ত মন্দিৰৰ পৰাই খুব সুন্দৰকৈ পৃথিৱীৰ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দ দেখা যায়। নৰকাসুৰক বধ কৰি অহা কৃষ্ণৰ অৰ্থাৎ বিষ্ণুৰ ঘোঁৰা ক্লান্ত হৈ এই ঠাইত জিৰণি লৈছিল বুলি অশ্বক্লান্ত মন্দিৰৰ নামৰ আবিধানিক অৰ্থ পোৱা যায়। লগতে এই মন্দিৰস্থিত পাহাৰৰ পৰা নামনিত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ একেবাৰে সমীপত ঘোঁৰাৰ পদচিহ্ন এতিয়াও দেখা যায়। এই মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ নামি যোৱা বিভিন্ন ঘাট আছে আৰু এই মন্দিৰত বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুষ্ঠান, ঘৰুৱা মাংগলিক অনুষ্ঠান সমাপিত হয় আৰু সেই সময়ত এই স্থানৰ পৰাই পানী তোলাৰ ব্যৱস্থা আছে। অশ্বক্লান্ত মন্দিৰৰ বিভিন্ন ঘাটৰ ভিতৰত এটি এনেকুৱা ঘাট আছে কুৰ্ম মন্দিৰৰ সমীপত অৱস্থিত আৰু সেই ঘাটেৰে মৃতকৰ অস্থি বিসৰ্জন কৰা হয়, অৰ্থাৎ এই ঠাই পুণ্যাত্মাৰ ঠাই। হ'ব জাগা। বহুত পুৰণি মূল্যৱান আৰু ঔষধি গছ আছে অশ্বক্লান্ত মন্দিৰৰ সমীপত আৰু এই মন্দিৰৰ বাতাৱৰণ অতি স্বাস্থ্যকৰ। ব্ৰহ্মপুত্ৰৰ একেবাৰে উপকূল অঞ্চলত অৱস্থিত বাবে ইয়াৰ মৃদু বতাহে সতেজ কৰি ৰাখে দেহ মন। বিভিন্ন চৰাই চিৰিকটি, জন্তু আৰু বনৰীয়া প্ৰাণীৰ সমাৱেশেৰে অতি মোহময় অশ্বক্লান্ত মন্দিৰৰ চাৰিওদিশ। বহুতো পণ্ডিতৰ মতে অশ্বক্লান্ত মন্দিৰৰ আন এটি নাম অশ্বক্ৰান্ত, কিয়নো
ঘোঁৰা অৰ্থাৎ অশ্ব, ক্ৰান্ত অৰ্থাৎ কষ্টত নিমজ্জিত হৈ এই ঠাইতেই জিৰণি লৈছিল। সেয়েহে অতিক্ৰান্ত ঘোঁৰাৰ অৱস্থিত হোৱাৰ বাবে এই ঠাইৰ নাম অশ্বক্ৰান্ত হয়। গোটেই মন্দিৰৰ দৰ্শন কৰি এটি সুন্দৰ দিন অতিবাহিত কৰি বহুত বেছি উপভোগ কৰি আমি উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ ঘৰলৈ। আৰু এই দিনটো আমাৰ বাবে অতি সুন্দৰ আৰু মেমৰেবল অৰ্থাৎ স্মৰণীয় হৈ ৰ'ব গোটেই জীৱনৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'ৰ পৰা বাই। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম আন এটি দিনৰ সুন্দৰ মুহূৰ্ত।